হেল্ল' এভৰিৱান, শুভ আবেলি। আৰু আজি মই ভনিতা মানে পুনৰবাৰ আপোনালোকৰ মাজত লাইভত আহিছোঁ আমুল পেজত। গতিকে আজি মই বনাব লৈছোঁ চিৰাৰ পোহা, আৰু মই বনোৱা পোহাবিধ আপোনালোকে চাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাব। গতিকে আজি মই পোহা বনাম। বলকচোন পোহা বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় সেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আৰু এইফালে গোটেইখিনি সামগ্ৰী মই আমুলৰে লৈছোঁ, আৰু যিহেতু পোহা বনাম গতিকে অকণমান ধুনীয়াকৈ চিৰা লৈ লৈছোঁ। তাৰ কাৰণে লৈ লৈছোঁ নৰসিংহৰ পাত, পিঁয়াজ, এইফালে লৈ লৈছোঁ কেঁচা বাদাম, আৰু অকণমান লাগিব আমাক ৰিফাইন অইল। গতিকে আজি পোহা বনোৱা সামগ্ৰী এইখিনিয়ে হয়। একেবাৰে খুব কম সময়ৰ ভিতৰত বনোৱা এটা ৰেচিপি। মই ধুনীয়াকৈ বনাম, আপোনালোকে আশা কৰোঁ মোৰ লাইফটোত সকলো সহায় সহযোগ কৰিব। সকলোৱে জানে পোহাটো বনাবলৈ, আৰু সকলোৱে জানে, তথাপিও মই বনোৱা পদ্ধতিটো অকণমান বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ আজি। যিহেতু এতিয়া আবেলি হৈছে, সন্ধিয়া হৈছে, সন্ধিয়াৰ নাস্তা হৈ যাব ধুনীয়াকৈ। আৰু এতিয়া মই পোহাটো বনাবলৈ আৰম্ভ কৰোঁ বলক। ধুনীয়াকৈ গৰম হ'ব দিছোঁ কেৰাহীটো। লাইভটোত কোনে কোনে আছে জইন কৰি দিব, আৰু সকলোৰে সহায় সহযোগিতা হ'লে ভাল লাগিব। একেবাৰে খুব কম সময়ৰ ভিতৰত হোৱা ৰেচিপি এটা। আৰু এইফালে ধুনীয়াকৈ আমাৰ কেৰাহী গৰম হৈ গ'ল। খালি অকণমান আমি ব্যৱহাৰ কৰিম ৰিফাইন অইল। এইখিনি গৰম হোৱাৰ লগে লগে ইয়াত আমি দিম এতিয়া বাদামখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ম। বাদামটো কিমান পৰিমাণে খায় সেইটো আপোনালোকৰ নিজৰ কথা। বহুতে বহুত বেছি বাদাম হ'লে ভাল পায়, মই অকণমান কমকৈ দিছোঁ বাৰু। এইখিনি প্ৰায় আমি এতিয়া 2 মিনিটমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বাদামখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই হ'বলৈ দিছোঁ, আৰু ইয়াৰ পিছত নেক্সট প্ৰচেছ আমি ধুনীয়াকৈ আৰম্ভ কৰি আছোঁ। এইখিনি প্ৰায় ধুনীয়াকৈ আমাৰ হৈ গ'ল। ভাজি ল'লোঁ। বাদামখিনি ভাজোঁতে বেছি সময় নালাগে বাৰু।
এইখিনি প্ৰায় হৈ গ'ল। হেল্ল' লাইভটো কোনে কোনে চাই আছে এবাৰ হাই হেল্ল' বুলি মেছেজ কৰিব, তেতিয়া ভাল লাগিব। লাইভটো কোনে কোনে চাই আছে, ক'ৰ পৰা চাই আছে। একেবাৰে খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি বনাব লৈছোঁ, আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা কৰিব। বাদামখিনি ধুনীয়াকৈ কাঢ়ি লওঁ। বাদামৰ খুব ধুনীয়া এটা হৈছে, কেঁচা বাদামৰ ধুনীয়া। এইখিনি বাদামখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি আৰু অকণমান ৰিফাইন দিম, আৰু ৰিফাইনত এতিয়া আমি চিৰাখিনি অলপমান ফ্ৰাই কৰিম। মই অকণমান বেলেগ পদ্ধতিত আছে দেখিছে, অৰ্গেনিক পোহা আমুলৰ। এইখিনি মই এতিয়া ধুনীয়াকৈ অকণমানকৈ ফ্ৰাই কৰিম। আৰু এটা কথা মই মন কৰিবলৈ কথা, পোহাটো আজি মই অকণমান বেলেগকৈ বনাম। বহুতৰে বেলেগকৈ বনাই পোহাটো, আজি মই অকণমান বেলেগকৈ বনাম। আগতে আজি ফ্ৰাই কৰিলোঁ। বহুতে কি কৰে, তিয়াই থৈ দিয়ে, তিয়াই থোৱাৰ পিছত ফ্ৰাই কৰে, কিন্তু মই ডাইৰেক্ট ফ্ৰাই কৰি দিছোঁ। মই আগতীয়াকৈ কৈছোঁ যে পোহাটো অকণমান বেলেগ ধৰণে বনাম যে। এফালে ধুনীয়াকৈ পোহাখিনি ভাজি লৈছোঁ। এয়া মোৰ ধুনীয়াকৈ পোহাখিনি ফ্ৰাই কৰা হৈ গ'ল। ফ্ৰাই কৰা হোৱাৰ পিছত অকণমান এনেকৈ ধুনীয়াকৈ সচৰাচৰ পোহা বনালে চিৰাখিনি ধুনীয়াকৈ আগতীয়াকৈ দুবাৰমান ধুনীয়াকৈ ধুই ল'ব লাগে। কিন্তু আজি মই পোহাটো অকণমান বেলেগ পদ্ধতিত বনাইছোঁ, সেইকাৰণে ফ্ৰাই কৰি লৈছোঁ। আৰু অকণমান দি দিম চিৰা, আৰু অকণমান দি দিম। এইখিনি অকণমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। সকলোৰে বস্তুবিলাক যদিওবা আমি একেই নাম দিওঁ, কিন্তু বনোৱা পদ্ধতি সকলোৰে বেলেগ বেলেগ। আৰু মই আজি পোহাটো অকণমান ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। পোহাটো সচৰাচৰ বেলেগ পদ্ধতিত চবেই বনায়। আৰু ইফালে ধুনীয়াকৈ বাদামখিনি ফ্ৰাই কৰিলোঁ, চিৰাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, আৰু অকণমান ফ্ৰাই কৰি আছোঁ এইখিনি ধুনীয়াকৈ। এইখিনি অকণমান ফ্ৰাই হ'ব দিছোঁ। এইখিনি ফ্ৰাই কৰা হৈ গ'ল।
চিৰাখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই আৰু অকণমান ৰিফাইন অইল দিম আৰু এইখিনি অইলত মই এতিয়া নৰসিংহৰ পাত কেইটামান ভাজিম আৰু এইফালে দেখিছে আপোনালোকে ইয়াতে ধুনীয়াকৈ মই অকণমান কেঁচা জলকীয়া সৰু সৰু মিহিকৈ কাটি লৈছোঁ নৰসিংহৰ পাত কেইখিলামান লৈ লৈছোঁ আৰু লগতে লৈছোঁ মই অকণমান পিঁয়াজ কাটি লৈছোঁ পিঁয়াজ অকণমান সৰহকৈ লৈ ল'ব তেতিয়া বেছি ভাল লাগে প্ৰসাদ মালো নমস্কাৰ দাদা আৰু আপুনি লাইভটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু আজি মই বনাইছোঁ চিৰাৰ পোহা আৰু মই অকণমান বেলেগ পদ্ধতিত বনাইছোঁ এইখিনি এতিয়া মই ধুনীয়াকৈ নৰসিংহৰ পাতখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম লগত দিছোঁ অকণমান জলকীয়া আৰু পিঁয়াজ প্ৰায় 2 মিনিটমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ এইফালে দেখিছে নৰসিংহৰ পাত কেঁচা জলকীয়া আৰু পিঁয়াজ অকণমান কম অইল দি কিনে ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া আমি যে হেৰি কৰিছিলোঁ বাদাম আৰু চিৰা পোহাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ এইখিনি যে আমি ফ্ৰাই কৰি লৈছিলোঁ আগতীয়াকৈ এইখিনি আমি ইয়াত ধুনীয়াকৈ দি দিম আমি ধুনীয়াকৈ ইয়াত দি দিছোঁ যিহেতু ইয়াত নিমখ দিয়া হোৱা নাছিলে গতিকে অকণমান নিমখ সোৱাদ অনুযায়ী আমি ব্যৱহাৰ কৰিম এইখিনি নিমখ মই এতিয়া ইয়াত ব্যৱহাৰ কৰিছোঁ নিমখটো আপোনালোকৰ আন্দাজমতে দিব আৰু একেবাৰে শেষত দিব নিমখটো মই ধুনীয়াকৈ দি ল'লোঁ অলৰেডি গোটেইখিনি আমাৰ ফ্ৰাই কৰা হৈ গৈছিলে এতিয়া আৰু এবাৰ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আপোনালোকক ধুনীয়াকৈ অকণমান ওচৰৰ পৰা দেখাই দিওঁ এইফালে চাওক দেখিবলৈ কেনেকুৱা হৈছে এয়া দেখিছেই নহয় খুব ধুনীয়াকৈ চিৰা বাদাম নৰসিংহৰ পাত গোটেইখিনি ফ্ৰাই কৰা হৈ গৈছে অলমষ্ট আৰু আমাৰ এতিয়া প্ৰায় চিৰাৰ পোহা ৰেডি হৈয়ে গ'ল আৰু একেবাৰে খুব কম সময়ৰ ভিতৰত বনালোঁ আৰু মই আগতীয়াকৈ কৈছোঁ যে পোহাটো সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগকৈ সকলোৱে বনায় আৰু আজি অকণমান মই বেলেগ ধৰণে এটা মানে সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ দেই একেবাৰে শেষত নিমখটো দি আপোনালোকে এনেকৈ ধুনীয়াকৈ 2 মিনিটমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আৰু তাৰপিছত আমাৰ পোহা অকণমান ঠাণ্ডা হ'ব দিছোঁ এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম আৰু পোহাটো আচলতে এনেদৰে যদি আপোনালোকে খোৱা নাই কেতিয়াবা এবাৰ খাই চাবলৈ চেষ্টা কৰিব এইটো এটা বেলেগ সোৱাদ
ধুনীয়াকৈ আমাৰ পহা ৰেডি হৈ গ'ল। আৰু মই একেবাৰে শেষত অকণমান কেঁচা পিঁয়াজ থৈ দিছিলোঁ। এই কেঁচা পিঁয়াজখিনি একেবাৰে মই শেষত ধুনীয়াকৈ চাৰ্ভ কৰিম। এইখিনি আমাৰ পহা অলমষ্ট হৈ গ'ল। কেঁচা পিঁয়াজটো এনেদৰে মানে মাজে মাজে কেঁচা পিঁয়াজটো খালে এনেকৈ সোৱাদটো অকণমান বেলেগ পাব। এয়া দেখিছে নহয়, আমাৰ পহা অলমষ্ট ডান। আৰু খুব কম সময়ৰ ভিতৰতে ৰেচিপিটো মই বনালোঁ। গতিকে আপোনালোকে দেখিলে এয়া আমাৰ পহা ডান। আৰু আমুলৰ অৰ্গেনিক চিৰাৰে খুব ধুনীয়াকৈ আমি পহা বনালোঁ, আৰু একেবাৰে খুব কম সময়ৰ ভিতৰত বনালোঁ। আৰু যদি আপোনালোকে মোৰ লাইভটো চাই ভাল পাইছে তেতিয়াহ'লে সকলোৱে লাইক কৰিব, আৰু সকলোৱে লাইক কৰিলে সহায় সহযোগিতা কৰিব। গতিকে মই আজি বনোৱা চিৰাৰ পহা বনোৱা অলমষ্ট ডান হৈ গ'ল। আশা কৰোঁ আপোনালোকক নেক্সট ভিডিঅ'ত আমুল পিছত পুনৰবাৰ লগ পাম। গতিকে আজিলৈ ইমানতে সামৰিলোঁ। সকলোৱে ভালে থাকক। বাই বাই।